প্ৰকৃতিয়ে আমাক অৰ্থাৎ অসমবাসীক হিয়া উজাৰি প্ৰাকৃতিক সম্পদেৰে উপচাই দিছে। অসমৰ মাটিত গুটি এটা পচালেই গছ এজোপা ঠন ধৰি উঠে। অসমৰ মানুহক দিছে অদম্য সাহস আৰু শক্তি। শাৰীৰিক আৰু মানসিক বাধা সকলো অতিক্ৰম কৰি মানুহে সাহসেৰে যুঁজিব পাৰে। অসমৰ নাৰীয়ে ৰাতিটোৰ ভিতৰতে বৈ উলিয়াব পাৰে এখন বিহুৱান। অসমৰ এই নাৰীসকলে প্ৰয়োজনত মমতাময় হৈ উঠিব পাৰে আৰু প্ৰয়োজনত হৈ উঠিব পাৰে যোদ্ধা। তাৰ মাজতো বানপানীৰ দৰে হাজাৰ প্ৰাকৃতিক দুৰ্যোগ থাকে জীৱনৰ অলেখ প্ৰত্যাহ্বান। ইয়াৰ মাজতো যিসকল লোকে মূৰ দাঙি থিয় হৈ উঠিব পাৰে তেনে লোকসকলৰ কাহিনীয়ে ডিডি অসমৰ এই বিশেষ অনুষ্ঠানৰ জৰিয়তে আমি আপোনালোকৰ বাবে কঢ়িয়াই আনো। নমস্কাৰ, মই হিমাক্ষী আৰু আপোনালোকে চাই আছে আপোনালোকৰ আদৰ অনুষ্ঠান গুড নিউজ অসম স্বপ্ন সম্ভৱা অসমৰ কাহিনী। ধৰক যোৱা নিশা স্বাভাৱিকভাৱে আপুনি বিচনাত পৰিছে আৰু সাৰ পাই উঠি অনুভৱ কৰিছে যে আপোনাৰ হাত দুখনে কাম কৰা নাই, আপোনাৰ ভৰিহালে কাম কৰা নাই, আপোনাৰ কাণ দুখন অসাৰ হৈ পৰিছে বা আপুনি দৃষ্টিশক্তি হেৰুৱাইছে। আপোনাৰ বাৰু কেনেকুৱা অনুভৱ হ'ব? কিন্তু আমাৰ মাজৰে এনেকুৱা বহুতো লোক আছে যিসকলে কোনো দুৰ্ঘটনাৰ বাবেই হওক বা অন্যান্য কাৰণতেই হওক তেওঁলোকৰ স্বাভাৱিক জীৱনটো হেৰুৱাই পেলাইছে। ইয়াৰ মাজতে আমাৰ মাজত প্ৰায় প্ৰশ্ন উত্থাপন হয় যে তাৰপিছতো স্বাভাৱিক জীৱন যাত্ৰা সম্ভৱনে? কিন্তু আজি আমি আপোনালোকক তেনে এক অদম্য সাহস আৰু প্ৰেৰণাৰ কাহিনীয়ে দেখুৱাবলৈ বিচাৰিছোঁ। জীৱন যুঁজত হাৰ নমুনা বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাৰ অন্তৰ্গত চন্দামাৰী বঙালী গাঁৱৰ এজন যুৱক কৃষক গোপাল নাগ। 2014 চনত গুৱাহাটীৰ যোৰাপাটত এক পথ দুৰ্ঘটনাত হেৰুৱাব লগা হৈছিল দুয়োখন ভৰি। 5 বাৰকৈ চিকিৎসকে অস্ত্ৰোপচাৰ কৰিও বচাব নোৱাৰিলে ভৰি দুখন। তথাপি মানসিকভাৱে ভাগি নপৰিল গোপাল। তেওঁ এতিয়া এগৰাকী সফল আদৰ্শ কৃষক। গোপাল এতিয়া ব্যস্ত শালি ধানৰ খেতিত। নিজে কোৰ মৰা, পাৱাৰ টিলাৰ চলাই মাটি চহোৱা, কঠীয়া সিঁচা সকলোবোৰ কাম নিজেই কৰে গোপালে। বৰ্তমানতো মই কৃষি কৰ্মৰ লগত জড়িত হৈ আছোঁ। মানে ঋতু অনুযায়ী মই ধৰক এই শাক পাচলি হওক, ধান খেতি হওক, চাহপাত হওক, এইখিনি মই উৎপাদন কৰোঁ। নহয়, কৃষি কৰ্মটো এনেকুৱা হৈ যায় যে ধৰক এই ইয়াতো অকলে কৰা সম্ভৱ নহয়। ধৰক সময় অনুযায়ী আপোনাৰ হাজিৰা মানুহ লগাব লাগে। ধৰক ঘৰৰ ভাইটি আছে, ধৰক বোৱাৰী আছে, তেওঁলোকেও মোক সহায় কৰে। বিভিন্ন শাক পাচলি যেনে লেচেৰা, বেঙেনা, ভোট জলকীয়া আদি খেতি কৰে গোপালে। গোপাল নাগে নিজৰ 4 বিঘাৰ চাহ বাগানত দিনৰ দিনটো বিভিন্ন কামত ব্যস্ত হৈ থাকে। দুয়োখন ভৰি নথকা স্বত্তেও সকলো কাম অনায়াসে কৰিব পাৰে যুৱকগৰাকীয়ে। ইতিমধ্যে চলিত বৰ্ষত গণৰাজ্য দিৱসৰ দিনা জিলা প্ৰশাসনে গোপালক সম্বৰ্ধনা জনোৱাৰ সমান্তৰালকৈ মহকুমা ভিত্তিতো আদৰ্শ কৃষক হিচাপে সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। চৰকাৰৰ ফালৰ পৰা মানে ধৰক এই যিটো আমাৰ এই প্ৰধানমন্ত্ৰী ছাৰে যে আপোনাৰ PM কিষাণৰ আঁচনি, সেই আঁচনি মই পাওঁ। লগতে আমাৰ যি গহপুৰত কৃষি বিভাগ আছে তেওঁলোকেও মোৰ তাত আহি পেলাই ধৰক সময়ে সময়ে আপোনাৰ বীজ যোগান ধৰে বা মোৰ খা খবৰ লৈ থাকে, আহি থাকে। গোপাল নাগৰ সফলতাই দেখুৱাইছে যে শাৰীৰিক বাধাগ্ৰস্ততা কেতিয়াও কৰ্মৰ ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে। হাঁহি হাঁহি সকলোবোৰ কাম অনায়াসে কৰা গোপাল এতিয়া সমাজৰ বাবে এক আদৰ্শ। প্ৰিয় দৰ্শক, জন্মগতভাৱে শাৰীৰিকভাৱে প্ৰতিবন্ধ লোকসকলৰ কথা বাৰু কিছু পৃথক। কিন্তু কোনো এটা দুৰ্ঘটনাত তেওঁলোকৰ স্বাভাৱিক জীৱন ব্যাহত হোৱা এই লোকসকলৰ বাবে তেওঁলোকৰ জীৱন যাত্ৰা সঁচা অৰ্থত দুৰ্বিষহ হৈ পৰে। তাৰ মাজতো বিশ্বনাথ জিলাৰ এই কৃষকজনে যি প্ৰেৰণাৰ তথা অদম্য সাহসৰ নিদৰ্শন দাঙি ধৰিলে সেয়া সঁচা অৰ্থত আমাৰ বাবে আশাৰ বাৰ্তা। প্ৰিয় দৰ্শক, লখিমপুৰ, ঢকুৱাখানা বা শুৱালকুছিৰ প্ৰসংগ একে সময়তে যদি উত্থাপন কৰোঁ তেনেহ'লে আপোনালোকৰ মনলৈ বাৰু কেনেকুৱা ধৰণৰ কথাবোৰ আহিব? নিশ্চয়কৈ অসমৰ বয়ন শিল্পৰ প্ৰসংগ, অসমৰ মুগা উৎপাদনৰ প্ৰসংগ। আজি আমি আপোনালোকক মুগা সূতা উৎপাদন কৰা তেনে এজন শিল্পীৰ সৈতে পৰিচয় কৰাই দিব বিচাৰিছোঁ। এইগৰাকী শিল্পীয়ে, এইগৰাকী শিপিনীয়ে নিজা উদ্যোগত গঢ় দিয়া উদ্যোগটোত
কেইবাগৰাকীও মহিলাক সংস্থাপিত কৰিবলৈ সক্ষম হৈছে। আহকচোন সেই উদ্যোগটো তেনে কাষৰ পৰা চাই আহোঁগৈ। মুগা পালন আৰু মুগাৰ বস্ত্ৰ বয়নৰ বাবে জনাজাত লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমা। অঞ্চলটোৰ অধিকাংশ পৰিয়ালেই মুগা পালন কৰি জীৱিকা নিৰ্বাহ কৰি আহিছে। সাপতীয়া গাঁৱৰ সুমিত্ৰ শইকীয়া নামৰ লোকজনেও মুগা পালনৰ জৰিয়তে স্বাৱলম্বিতাৰ পথ দেখুৱাইছে। লগতে তেওঁ বয়নৰ এক ক্ষুদ্ৰ উদ্যোগো গঢ়ি তুলিছে। শইকীয়াই 3খনকৈ উন্নতমানৰ তাঁতশাল নিজৰ ঘৰতে স্থাপন কৰি লৈছে। অৰ্ডাৰ অনুযায়ী মুগা আৰু পাটৰ কাপোৰ তৈয়াৰ কৰি তেওঁ যোগান ধৰে। 2023 চনৰে পৰা আৰম্ভ কৰা এই উদ্যোগটোত বৰ্তমান 3গৰাকীকৈ বোৱনী ঠিকাভিত্তিকভাৱে নিয়োজিত হৈ আছে। 2023 চনতে আমি এই উদ্যোগটো প্ৰথমে আৰম্ভ কৰিছিলোঁ। থলুৱাভাৱে অসমীয়া এখন শাল আনি আমি প্ৰথম অৱস্থাত লগাইছিলোঁ। তেতিয়া আমি 45খন মেখেলা লগাইছিলোঁ। অকল 45খন মেখেলা লগাই তেতিয়া মই এটা কথা উপলব্ধি কৰিলোঁ যে এই ব্যৱসায়টো যদি আমি সফলভাৱে আগবঢ়াই নিব পাৰোঁ তেনেহ'লে আমাৰ যথেষ্ট প্ৰফিট হ'ব। সেই 45খন মেখেলাতে আমি যথেষ্ট লাভৰ মুখ দেখিছিলোঁ। আমি দুয়োজনে আলোচনা বিলোচনা কৰি এই আৰম্ভ কৰিলোঁ। এতিয়া আমি নতুনকৈ 3খন উন্নত মানৰ শাল আনিছোঁ কলিকতাৰ পৰা। এই 3খন শালত আমি 2024 চনৰ পৰা আৰম্ভ কৰিছোঁ, জানুৱাৰী মাহৰ পৰা। এই উদ্যোগৰ জৰিয়তে প্ৰতিমাহে 35,000 পৰা 45,000 টকা উপাৰ্জন কৰিবলৈ সমৰ্থ হৈছে সুমিত্ৰ শইকীয়া। আনহাতে এই ক্ষেত্ৰত সকলো সময়তে সুমিত্ৰ শইকীয়াক সহযোগিতা কৰে তেওঁৰ পত্নীয়ে। যোগান ধৰিবলৈ মানে আমাৰ এতিয়া এনেকুৱা হয়, আমি কাপোৰ বৈ থাকোঁতে আমাক মানুহে আহি ৰখি থাকেহি। যোৱা বহাগৰ বিহুৰ সময়ত আমি প্ৰায় 70,000 মান টকা কাপোৰ বিক্ৰী কৰিছোঁ 3 দিনৰ ভিতৰত। মোৰ পৰিবাৰৰ লগৰ কেইবাগৰাকীও শিপিনী আছে, তেখেতসকলক ইয়াতে প্ৰশিক্ষণ দি আমি উন্নত মানৰ এজন মানুহ আনি আমাৰ পৰিবাৰৰ লগতে সমূহ গোটটোক, এটা গোট আছে, এই গোটটোক এই উদ্যোগটোৰ প্ৰতি আকৰ্ষিত কৰি আগুৱাই লৈ যাম বুলি আমাৰ হালৰ পৰিকল্পনা আছে। অনাগত দিনত স্থানীয় মহিলাসকলক বয়নৰ প্ৰশিক্ষণ প্ৰদান কৰি পাকৈত কৰি এই বয়ন উদ্যোগত নিয়োজিত কৰি উদ্যোগটো প্ৰসাৰিত কৰাৰ ইচ্ছাৰ বিষয়ে অৱগত কৰিলে সুমিত্ৰ শইকীয়াই। প্ৰিয় দৰ্শক, মুগা, পাট বা এৰী কেৱল জীৱন আৰু জীৱিকাৰ পথেই নহয়, ই অসমৰ সংস্কৃতি তথা পৰম্পৰাৰ ধাৰক তথা বাহকো। আজি আমি আপোনালোকক যিগৰাকী শিল্পী তথা শিপিনীৰ সৈতে চিনাকি কৰাই দিলোঁ, এই শিপিনীগৰাকীয়ে সঁচা অৰ্থত অসমীয়া সংস্কৃতিলৈ তেওঁৰ অনবদ্য অৱদান আগবঢ়াইছে। আপোনালোকে বাৰু গ্ৰাম্য জীৱনত সচৰাচৰ ব্যৱহাৰ কৰা ঢেঁকী, উৰাল, জাকৈ, খালৈ আদি সামগ্ৰীবোৰ চিনি পায়নে? পিছে আপোনালোকৰ উত্তৰ প্ৰজন্মটোৱে একা? ব্যস্ততাৰ বাবেই হওক বা গোলকীয় কাৰণতে হওক, আমি বহু সময়ত আমাৰ উত্তৰ প্ৰজন্মটোক এই সামগ্ৰীবোৰৰ সৈতে পৰিচয় কৰাই দিব নোৱাৰোঁ, আৰু এইবাবে আমি কোনো এটা পক্ষকে দোষাৰোপো কৰিব নোৱাৰোঁ। আজি আমি আপোনালোকক এনে এখন বিদ্যালয়ৰ সৈতে চিনাকি কৰাই দিম, যিখন বিদ্যালয়ে নিজা উদ্যোগতে তেনে কিছু পদক্ষেপ গ্ৰহণ কৰিছে। আহকচোন এই বিদ্যালয়খনে কিনো পদক্ষেপ গ্ৰহণ কৰিছে সেয়া একেবাৰে ওচৰৰ পৰা চাই আহোঁগৈ। জাকৈ, জুলুকি, নাঙল, গৰুগাড়ী, খুন্দনা, যঁতৰ, চেৰেকী আদি বিভিন্ন সা সঁজুলিৰে ভৰিছে এখন বিদ্যালয়। সঁজুলিসমূহক লৈ শিক্ষাৰ্থীসকলৰ মাজত উৎসুকতা। এয়া নলবাৰী জিলাৰ বৰক্ষেত্ৰী ডিৰুৱা গোপাল থান মিলন মধ্য ইংৰাজী বিদ্যালয়। বিদ্যালয়খনৰ প্ৰধান শিক্ষক কুলেন বৰ্মন আৰু স্থানীয় ব্যক্তি সোণাৰাম দাসৰ উদ্যোগত বিদ্যালয়খনত স্থাপন কৰা হৈছে এটা সংগ্ৰহালয়। অসমীয়া জনজীৱনৰ পৰা ক্ৰমাৎ হেৰাই যাবলৈ ধৰা আপুৰুগীয়া সম্পদসমূহৰ সৈতে শিক্ষাৰ্থীসকলক চিনাকি কৰাই দিয়াৰ উদ্দেশ্যে এই সংগ্ৰহালয়টো স্থাপন কৰা হৈছে। খেতি কৰা, মাছ ধৰা সঁজুলি, বয়ন শিল্পৰে জড়িত সামগ্ৰীৰ লগতে পূৰ্বে ব্যৱহাৰ হোৱা বিভিন্ন সামগ্ৰীৰ সংৰক্ষণ কৰা হৈছে এই সংগ্ৰহালয়টোত। পাঠ্যপুথিৰ জ্ঞানৰ লগতে ব্যৱহাৰিক ক্ষেত্ৰত অসমীয়া জনজীৱনৰে জড়িত দিশসমূহৰ বিষয়ে যাতে শিক্ষাৰ্থীসকলে সম্যক জ্ঞান আহৰণ কৰিব পাৰে তাৰেই প্ৰয়াস কৰা হৈছে বিদ্যালয়খনত। এই স্কুলখনত আমি এটা সংগ্ৰহালয় আমি আৰম্ভ কৰিছোঁ। আমাৰ লক্ষ্য হৈছে যে আমাৰ এই সংগ্ৰহালয়টোৰ
জৰিয়তে আমাৰ উঠি অহা প্ৰজন্মই যাতে আমাৰ অসমীয়া জাতীয় জীৱনত অৱলুপ্ত হ'ব ধৰা এইকেইবিধ সামগ্ৰী আমাৰ সমাজ জীৱনত কিদৰে ব্যৱহৃত হৈছিল তাৰ এটা জ্ঞান দিয়াৰ কাৰণে আমি ইয়াত এটা সংগ্ৰহালয় আৰম্ভ কৰিছোঁ। ডিৰুৱাৰ এগৰাকী সোণাৰাম দাসে এই সামগ্ৰীসমূহৰ আৰ্হিভ প্ৰস্তুত কৰি বিনামূলীয়াকৈ বিদ্যালয় কৰ্তৃপক্ষক প্ৰদান কৰিছে। কথা হ'ল কি এইবিলাক বস্তু যে মই বনাইছোঁ আৰু বনাই মই ভালো পাওঁ। আমাৰ স্কুলত এই ডিৰুৱা গোপাল থান স্কুলত মই এইখিনি দিছোঁ কিয় আমাৰ ল'ৰা ছোৱালীবিলাকে যাতে ইয়াৰ পৰা কিছু জ্ঞান আহৰণ কৰিব পাৰে আৰু নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীবিলাকৰ যাতে এই বিলুপ্ত হৈ যোৱা বস্তুবিলাকৰ চিনাকি এটা হয়। ককা আইতাৰ দিনৰ সামগ্ৰীসমূহৰ বিষয়ে জানি উৎফুল্লিত শিক্ষাৰ্থী। আমাৰ স্কুলত এটা সংগ্ৰহালয় স্থাপন কৰা হৈছে। ইয়াত আমাৰ মাছ মৰা সঁজুলি, হালৰ সঁজুলি, খেতিৰ সঁজুলি আৰু শালৰ সঁজুলি আদি ইয়াত বনোৱা হৈছে। বিদ্যালয়খনৰ এই পদক্ষেপ সঁচাই আদৰণীয়। প্ৰিয় দৰ্শক, শিক্ষানুষ্ঠানসমূহ কেৱল আমাৰ শিক্ষা বা পাঠ্যভুক্ত শিক্ষা চৰ্চা কৰাৰে কেন্দ্ৰ নহয়। বিদ্যালয়, মহাবিদ্যালয় বা শিক্ষানুষ্ঠানসমূহে প্ৰজন্মৰ পিছত প্ৰজন্মক সংস্কৃতি, সাহিত্যৰ সৈতে সমানে পৰিচয় কৰাই দিয়াৰো দায়িত্ব থাকে। এই বিদ্যালয়খনে তাৰেই অনন্য নিদৰ্শন দাঙি ধৰিলে। এখন জেট প্লেন। এই জেট প্লেনখনৰ নিৰ্মাণৰ দায়িত্বত আছে এজন ছাত্ৰ। ভাবিলে আচৰিত নালাগেনে? পিছে এয়া কোনো যুদ্ধ বিমান নহয়। এই জেট প্লেনখন নিৰ্মাণ কৰিছে এই ছাত্ৰগৰাকীয়ে। কোনো ধৰণৰ কাৰিকৰী শিক্ষা নোহোৱাকৈ এই ছাত্ৰজনে হাততে পোৱা সামগ্ৰীৰে এই জেট প্লেনখন নিৰ্মাণ কৰিছে। তেওঁ কিদৰেনো এই জেট প্লেনখন নিৰ্মাণ কৰিলে সেই বিষয়ে আজি আপোনালোকক ক'বলৈ বিচাৰিছোঁ। আকাশত উৰিছে এখন জেট প্লেন। তলৰ পৰাই সকলোৱে লাগি চাইছে প্লেনখন। বহুবাৰ উৰে, আকৌ মাটিত পৰে। উৰে পৰি যায়। এনেকৈয়ে কুচকাৱাজ চলিছে পথাৰত এখন জেট প্লেন উৰুৱাক লৈ এদল যুৱকৰ। শত্ৰুপক্ষক তছনছ কৰিবলৈ নহয়, অসমবাসীক প্ৰতিভা দেখুৱাবলৈ সক্ষম হোৱা এগৰাকী ছাত্ৰৰ কাহিনী। চাহ অধ্যুষিত অঞ্চলৰ পৰাই এনেকৈ শৈশৱসমূহ পাৰ কৰি এটা সময়ত প্ৰশংসা বুটলিবলৈ সক্ষম হোৱা এগৰাকী হৈছে আদিত্য প্ৰজা। ডাঠ কাগজেৰে সাধাৰণ কেইটামান উপাদানক সংলগ্ন কৰি উদ্ভাৱনী প্ৰতিভা দেখুৱাই চমক সৃষ্টি কৰিছে চৰাইদেউ জিলাৰ টঙিয়া গাঁৱৰ বাসিন্দা লোকেশ প্ৰজা আৰু মীনা প্ৰজাৰ পুত্ৰ আদিত্য প্ৰজাই। ক'ৰ পৰা? গুগলৰ পৰা পাইছিলোঁ। অঁ, এবছৰ আগৰ পৰাই অলপ ট্ৰাই কৰি আছিলোঁ। মানে এখন বনাইছিলোঁ, সেইখন ভাঙি গ'ল। তো আৰু এখন বনালোঁ, তো সেইখন হ'ল। 10 বাৰমান কৰিছিলোঁ, মানে 10খনেই গ'লগৈ, ভাঙি গ'ল। পাইছিলোঁ মানে ৰিম'ট কণ্ট্ৰলৰ ৰিয়েলতো পায়, তো সেইখনৰ পৰাই মানে কেনেকৈ কাম কৰে চালোঁ। হাতত থকা মোবাইলটোত গুগল চাৰ্চ কৰি কোনোবা সময়ত ইউটিউবত 2-এটা ভিডিঅ' চাই আৰু নিজৰ ইচ্ছা, প্ৰতিভা, একাগ্ৰতাক একলগ কৰি এই উদ্ভাৱনী প্ৰতিভা দেখুৱাইছে আদিত্য প্ৰজাই, যাক লৈ দল সংগঠন, যুৱ নেতাসকলো উৎসাহিত হৈছে। ইমান পিছপৰা অঞ্চলৰ পৰা এটা যি সৃষ্টিশীলতা প্ৰদৰ্শন কৰিছে, এইটো নিশ্চয়কৈ যুৱ প্ৰজন্মৰ কাৰণে এটা আদৰ্শ, এটা আমাৰ সকলোৰে কাৰণে গৌৰৱৰ বিষয়। আজি ছাত্ৰ যে এনেধৰণে এটা পিছপৰা অঞ্চলতো থাকি পিনে তেওঁলোকে মানে এনেধৰণৰ চিন্তা কৰিব পাৰে, তাৰ এটা আদৰ্শ দেখালে। আৰু এই আদৰ্শ মানে ছাত্ৰ ছাত্ৰীসকলে যাতে গ্ৰহণ কৰে, আমি বাকী ছাত্ৰ ছাত্ৰীসকলকো আহ্বান জনাইছোঁ। অতি পিছপৰা এখন গাঁৱৰ পৰা সোণাৰী চিগনৰ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত বিজ্ঞান শাখাত নামভৰ্তি কৰা আদিত্য প্ৰজাই ভৱিষ্যতে এগৰাকী অভিযন্তা হোৱাৰ সপোন দেখে। ভৱিষ্যত ইঞ্জিনিয়াৰিং হ'বলৈ মন আছে। সৰুৰে পৰাই ইচ্ছা শক্তিটোক ইন্ধন যোগাই অহা আদিত্য প্ৰজাই অঞ্চলবাসীৰ বুকুত আশাৰ সঞ্চাৰ ঘটাইছে। পৰৱৰ্তী সময়ত আৰু এনে বহু প্ৰতিভা ভিতৰুৱা অঞ্চলৰ পৰা ওলাই আহিব বুলি সকলোৱে আশাবাদী। আমিও শুভেচ্ছা জনাইছোঁ আদিত্য প্ৰজাক।
প্ৰিয় দৰ্শক, অসমৰ উঠি অহা প্ৰজন্মটো কেৱল একেধৰণৰ কামৰ অনুশীলনৰ জৰিয়তে মেচিনত পৰিণত হৈছে নেকি? এই প্ৰসংগটো বাৰে বাৰে উত্থাপিত হয়, বাৰে বাৰে সমালোচিত হয়। ইয়াৰ মাজতে এই ছাত্ৰজনে কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা নোহোৱাকৈ যি উদ্ভাৱনী চিন্তা প্ৰদৰ্শন কৰিলে সেয়া সঁচা অৰ্থত সমাজৰ বাবে আশাৰ বাৰ্তা। এই ছাত্ৰজনক আমি উচিত শিক্ষা প্ৰদান কৰিলে তেওঁ নিশ্চয় ভৱিষ্যতলৈ আৰু অধিক সফলতা কঢ়িয়াই আনিব পাৰিব। প্ৰিয় দৰ্শক, কেতিয়াবা পথাৰত গৰুকেইটা সামৰিবলৈ যাওঁতে বা কেতিয়াবা বাৰীতে কাম কৰি থাকোঁতে আপোনালোকক বাৰু মৌয়ে কামুৰিছেনে? বাৰু বাদ দিয়ক, আপোনালোক কাৰ কাৰ বাৰু মৌ খুব পচন্দৰ। মৌৰ সৈতে বহুকেইটা আনুষাংগিক প্ৰসংগ জড়িত হৈ থাকে, যেনেকৈ মৌ মিঠা কথা, মৌ বৰষা মাত। মৌৰ স্বাস্থ্যজনিত যথেষ্ট গুণাগুণ আছে। আজি আমি আপোনালোকক লখিমপুৰৰ এজন ব্যক্তিৰ সৈতে পৰিচয় কৰাই দিব বিচাৰিছোঁ। এইগৰাকী ব্যক্তিয়ে মৌ পালনৰ লগতে মৌক পাইকাৰী বা খুচুৰা দৰত বিক্ৰী কৰি আহিছে। তেওঁ কিদৰেনো কাম কৰিছে সেই কাহিনীটোৱে আজি আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ। মৌ পালন এটা উপাৰ্জনৰ সফল পথ। লখিমপুৰৰ জলবায়ু মৌ পালনৰ বাবে উপযোগী। বহু যুৱকে মৌ পালন কৰি সংস্থাপিত হ'বলৈ সক্ষম হৈছে লখিমপুৰত। লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ দীঘলা গাঁৱৰ ত্ৰিদীপ গোহাঁই মৌ পালনেৰে সফল হৈছে এইগৰাকী যুৱক। তেওঁ প্ৰায় 50 বাহ থলুৱা মৌ পালন কৰি বছৰি বহু লাখ টকা উপাৰ্জন কৰে। ৰসৰ পৰা আপোনাৰ দুটা ছিষ্টেমত আপোনাৰ ইনকাম হয়। মই এটা আগতেই কৈছোঁ যে প্ৰথম হ'ল ৰসৰ এটা ইনকাম, সেইটোত আপোনাৰ মোৰ প্ৰায় 3-4 কুইণ্টল মানে প্ৰডাকশ্যন হয়। সেইটো আমি দুটা ছিষ্টেমত বিক্ৰী কৰোঁ, হ'লচেল আৰু ৰিটেইল চেল। হ'লচেল আমাৰ প্ৰতি কুইণ্টলত মানে প্ৰতি কেজিত আমি 400 টকা কৰি বিক্ৰী কৰোঁ, আৰু ৰিটেইল চল হ'লে আমাৰ প্ৰতি কেজিত আমি 600 টকা কৰি বিক্ৰী কৰোঁ। গতিকে এই হিচাপত আমাৰ প্ৰায় মানে 2-2.5 লাখ টকা আমাৰ বছৰত ইনকাম হয়। 2017 চনত প্ৰথমে উৰণীয়া দুবাহ বনৰীয়া মৌ পালন কৰি এই ব্যৱসায় আৰম্ভ কৰিছিল যুৱকজনে। গোহাঁয়ে এতিয়া 50 বাহ মৌ পালন কৰি থকাৰ লগতে মাহে বহু বাহ মৌ বিক্ৰী কৰি বছৰি 2 পৰা 2.5 লাখ টকা উপাৰ্জন কৰে। প্ৰকৃতিৰ গছ-গছনিৰ ফুলৰ পৰা ৰস সংগ্ৰহ কৰি এই মৌ মাখিয়ে চাক প্ৰস্তুত কৰি মৌ ৰস উৎপাদন কৰে। ত্ৰিদীপ গোহাঁয়ে মৌ ৰসসমূহ পাইকাৰী দৰত 400 টকা আৰু খুচুৰা দৰত 600 টকাকৈ বিক্ৰী কৰি উপাৰ্জন কৰি নিজৰ জীৱিকা নিৰ্বাহ কৰিছে। যুৱকজনে প্ৰমাণ কৰি দেখুৱাইছে যে নিবনুৱা বুলি নিজকে হেয় প্ৰতিপন্ন কৰাৰ কোনো প্ৰয়োজন নাই। এনেদৰে কম খৰচত মৌ পালন কৰি নিজক সংস্থাপিত কৰিব পাৰি। এইগৰাকী যুৱক এতিয়া বহুতৰ বাবে আদৰ্শ স্বৰূপ। প্ৰিয় দৰ্শক, স্বাস্থ্য সম্পৰ্কীয় প্ৰায়বোৰ আলোচনাতে এই কথা চৰ্চিত হয় যে আমাৰ থলুৱাভাৱে উৎপাদিত সামগ্ৰীসমূহে আমাৰ স্বাস্থ্যৰ বাবে অতিকৈ প্ৰয়োজনীয়। কিন্তু প্ৰয়োজনীয় এডভাৰটাইজিং বা বিজ্ঞাপনৰ অভাৱত এই সামগ্ৰীসমূহে প্ৰয়োজনীয় বজাৰখনৰ কাষ চাপিব নোৱাৰে। এই সামগ্ৰীসমূহৰ সৈতে জড়িত এই ব্যক্তিসকল সঁচা অৰ্থত আমাৰ বাবে প্ৰেৰণাৰ অনন্য উৎস। প্ৰিয় দৰ্শক, কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে বিভিন্ন সময়ত বিভিন্ন আঁচনি তথা পদক্ষেপৰ জৰিয়তে দেশৰ উঠি অহা প্ৰজন্মটো তথা নিবনুৱা প্ৰজন্মটোক সংস্থাপিত কৰাৰ ব্যৱস্থা কৰি আহিছে। ইয়াৰে অংশ হিচাপে কেম্পা আঁচনিৰ অধীনতো চৰকাৰে তেনে কিছুমান পদক্ষেপেই গ্ৰহণ কৰিছে, আৰু সেইবাবে চৰকাৰে চৰাইদেউ জিলাত কিছুমান গছ পালনৰ দায়িত্ব গ্ৰহণ কৰিছে। আৰু ৰাজ্য চৰকাৰখনে চৰাইদেউ জিলাত প্ৰায় 9 লাখ গছপুলি বিতৰণ কৰিব। সেই 9 লাখ গছপুলি তেওঁলোকে কেনেদৰেনো প্ৰতিপালন কৰিছে সেয়াই আজি আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ। ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বৃহৎ বনানীকৰণ কাৰ্যসূচী অমৃত বৃক্ষ আন্দোলন ৰূপায়ণৰ অংশ হিচাপে এই বৰ্ষত চৰাইদেউ জিলাত 9 লাখ গছপুলি বিতৰণ কৰা হ'ব। চৰাইদেউ জিলাৰ চলা বনাঞ্চলত স্থাপন কৰা কেম্পা নাৰ্চাৰীত ইতিমধ্যে সাজু হৈ উঠিছে গছপুলিবোৰ। প্ৰায় 6 মাহজোৰাৰ প্ৰচেষ্টা আৰু বনকৰ্মীসকলৰ আপডালত লহপহকৈ বাঢ়িছে গছপুলি। কেম্পা নাৰ্চাৰীত বৰ্তমান মেহগনি, তিতাচপা, উৰিয়াম, নিম আদি গছপুলি পালন কৰা হৈছে। ৰাজ্যিক কেম্পা আঁচনিৰ অধীনত সোণাৰী আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ তত্বাৱধানত গঢ়ি তোলা এই নাৰ্চাৰীত এই মূল্যৱান গছপুলিবোৰ এনেধৰণেই লহপহকৈ বাঢ়িছে। ষ্টেট কেম্পাৰ আণ্ডাৰত অমৃত বৃক্ষ নাৰ্চাৰী 5 হেক্টৰ ইয়াত টোটেল এৰিয়াটো।
তো ইয়াৰে আমাৰ মোটামুটি 9 লাখ পুলি বৰ্তমান ৰেডি হৈ আছে। তাৰে ভিতৰত মহাগনি আছে, খয়েৰ আছে, বগীপমা আছে, ভোমোৰা আছে, ঘোঁৰানিম আছে আৰু উৰিয়াম, হলক। তো টোটেল মিলাই 9 লাখ পুলি আমাৰ বৰ্তমান সাজু হৈছে। চৰকাৰে আমাক 8 লাখ পুলি টাৰ্গেট দিয়া হৈছিলে। তাৰে পাছত মানে ক'ৰবাত শ্বৰ্টেজ হ'ব পাৰে বুলি আমি 9 লাখ পুলি ইয়াত ৰেডি কৰি ৰখা হৈছে। বিগত বৰ্ষৰ সফল ৰূপায়ণৰ পাছত এইবাৰো অমৃত বৃক্ষ আন্দোলন কাৰ্যসূচী উপলক্ষে চৰাইদেউ জিলাত অহা জুলাই মাহৰ 24 তাৰিখৰ পৰা এই গছপুলিসমূহ বিতৰণ কৰা হ'ব। মাহৰ 24 তাৰিখৰ পৰা বিতৰণ কৰা হ'ব বুলি কৈছে আৰু কাৰণ এই যিটো দেখিছে এতিয়া বৰ্তমান যিটো বতৰ পুলি ৰোৱাৰ কাৰণে বেষ্ট টাইম হয় এতিয়া আৰু সম্ভৱতঃ অহা মাহৰ 24 তাৰিখৰ পৰা আমাৰ বিতৰণৰ কাৰ্যসূচীটো লোৱা হ'ব। অমৃত বৃক্ষ ৰোপণ কাৰ্যসূচীৰ অধীনত ৰাজ্যত এইবাৰ পুনৰ 4 কোটি বাণিজ্যিক চাহিদা সম্পন্ন গছপুলি ৰোপণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে, যাৰ জৰিয়তে প্ৰকৃতি সুৰক্ষাৰ লগতে ৰাজ্যৰ বৃক্ষ অৰ্থনীতিৰ উৎকৰ্ষ সাধনৰ পথো প্ৰশস্ত হৈ পৰিব। প্ৰিয় দৰ্শক, দেশৰ জনসাধাৰণক স্বনিৰ্ভৰশীল কৰাৰ অৰ্থে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে বিভিন্ন সময়ত গ্ৰহণ কৰা পদক্ষেপসমূহ আমি পৰ্যায়ক্ৰমে প্ৰায় আপোনালোকক দেখুৱাই আহিছোঁ। বৃক্ষ অৰ্থনীতি উন্নত কৰাৰ বাবেও চৰকাৰে যি পদক্ষেপ গ্ৰহণ কৰিছে সেয়া সঁচা অৰ্থত প্ৰশংসনীয় পদক্ষেপ। প্ৰিয় দৰ্শক, ইতিমধ্যে গুড নিউজ অসম স্বপ্ন সম্ভৱা অসমৰ কাহিনীৰ প্ৰত্যেকটো খণ্ডকে আপোনালোকে যথেষ্ট আদৰেৰে আঁকোৱালি লৈছে। তাৰ বাবে আমি আপোনালোকৰ ওচৰত কৃতজ্ঞ। আমি আমাৰ প্ৰত্যেকটো খণ্ডতে প্ৰয়াস কৰোঁ যে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা এনে কিছু সাহস আৰু অনুপ্ৰেৰণাৰ কাহিনী আপোনালোকৰ আগলৈ কঢ়িয়াই অনা। প্ৰিয় দৰ্শক, আমি জানো যে আপোনালোকৰ ওচৰে পাজৰেও নিশ্চয়কৈ এনেকুৱা বহুতো কাহিনী আছে, লোক আছে। এই লোকসকলৰ কাহিনী আপোনালোকে আমালৈ প্ৰেৰণ কৰিবৰ বাবে স্ক্ৰীনত দেখা ফোন নাম্বাৰ অথবা ইমেইল আইডিৰ জৰিয়তে আমাক যোগাযোগ কৰিব পাৰে। গতিকে প্ৰিয় দৰ্শক, প্ৰতি দেওবাৰে নিশা 8 বজাত আৰু পুনৰ সম্প্ৰচাৰ প্ৰতি মঙলবাৰে দিনৰ 9:30 বজাত চাবলৈ নাপাহৰিব আপোনালোকৰ আদৰ অনুষ্ঠান গুড নিউজ অসম স্বপ্ন সম্ভৱা অসমৰ কাহিনী। ধন্যবাদ।